হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ফুৰিব গৈ আছোঁ আৰু ক'ত ফুৰিব গৈ আছোঁ আপোনালোককো দেখাই আছোঁ, চাই থাকিবচোন দেই। ঘৰৰ পৰা আমি ওলালোঁ ফুৰিব যাওঁ বুলি। আমাৰ ঘৰত আলহী আছে, তাকে অলপ ফুৰাবলৈ লৈ যাওঁ। বৰদেউতাৰ বোৱাৰী হয়, বৰদেউতাৰ ল'ৰাটো আৰু বোৱাৰীক আহিছে আমাৰ ঘৰলৈ। তেওঁলোকে নলবাৰী হয়। আমাৰ ইয়াত তিনিচুকীয়াত প্ৰথমবাৰ আহিছে, তো সেইটো কাৰণে আমি ফুৰাবলৈ লৈ যাম বুলি ভাবিছোঁ। মই গৈছোঁ আৰু দেউৰ দুজন গৈছে। দেউৰ দুজন, এজন বৰ্তাৰ ল'ৰাটো হয়, এজন মোৰ মানুহজনৰ ভায়েক হয়। মোৰ মানুহজন যোৱা নাই, তেওঁ বৰ্তমান ডিউটিলৈ গ'ল মানে তেওঁ শ্বিলঙো পালেগৈ। মই অলপ দিন থাকি গ'লোঁ, যিহেতু ল'ৰাটো স্কুল বন্ধ আছিলে সেইকাৰণে। তো ইহঁতৰ লগত ময়ো গৈছোঁ ফুৰিবলৈ। গাড়ীতে আমি ধুনীয়াকৈ কথা পাতি গৈছোঁ। তেওঁলোকে যিহেতু নলবাৰী, টিহু, পাঠশালা সেইবিলাকৰ পাইছোঁ বুলি কৈ আছে, এনেই আৰু ধেমালি কৰিছে। এইফালেতো সেইবিলাক জেগা নাম নাই বাৰু। খুব ধুনীয়াকৈ ৰাস্তা চাইডে চাইডে চাহপাতৰ গছবিলাক চোন ইমান ধুনীয়া লাগিছে, সেউজীয়া সেউজীয়া পৰিৱেশ। বৰ্তমান ৰাস্তাবিলাক বনাই আছে, তো সেইটো কাৰণে অলপ ধূলিও হৈছে। খুব ৰাস্তাবিলাক বনাই আছে। আৰু আমি লাহেকৈ সোমাইছোঁহি অৰুণাচল। আমি আহিছোঁ অৰুণাচললৈ গল্ডেন টেম্পল চাবলৈ। আৰু ইয়াতে আমি গাড়ী ৰখাই গেট পাছ বনাব লাগিব। মোৰ দেউৰ দুজন গৈছে, আমি বাৰু গাড়ীতে বহি আছোঁ। আৰু ইয়াতে চাওকচোন কমলাবিলাক, এইবিলাক অৰুণাচলৰ হয়। বিক্ৰী কৰা ডিজাইনটো খালি ভাল লাগিছে নহয় জানো গাইজ? খুব ধুনীয়া, এনেকৈ সুবিধা, বেগ নিনিলেও কাম চলি যাব। আৰু এইবিলাক অৰুণাচলৰে কমলা হয়, বহুত মিঠা, কিন্তু বহুত ভাল লাগিলে খাই। আৰু আমি ইয়াত টিকেট কৰিবলৈ সোমাইছিলোঁ, কিন্তু টিকেট তেনেকৈ কৰাটো নহ'লে। মোৰ দেউজন বৰ্তাৰ ল'ৰাটো টিকেট নাকাটিলে। আমি অৰুণাচল সোমাই গ'লোঁ। গাইজ চাওকচোন, অৰুণাচলৰ ঘৰবিলাক চাংঘৰ হয়। খুব ধুনীয়া লাগিছে নহয় জানো? ভাল লাগে তেওঁলোকৰ ঘৰবিলাক যে এনেকৈ চাংঘৰবিলাক দেখিলে। আমাৰতো সেইফালে এইবিলাক এনেকৈ পোৱা নাযায় বাৰু চাংঘৰ। ইয়াত প্ৰত্যেকৰ ঘৰবিলাক চাংঘৰে থাকে। খুব ভাল লাগে, ধুনীয়া লাগে দেখিবলৈ। আৰু আমি আহি পালোঁহি গল্ডেন টেম্পল। আৰু এয়া প্ৰথম সোমাই যোৱা গেটখন, আৰু আমি অকণমান জল্দিকৈ পালোঁগৈ বাৰু তথাপি। আৰু ইয়াতো সোমালে যে টিকেট কাটিব লাগিব গল্ডেন টেম্পল চাবলৈ। আমাৰ টিকেট কটা হৈ গ'ল আৰু আমি সোমাই গৈছোঁ। বৰ্তমান গেটখন যে ডাঙৰ গেটখন তলা লগোৱাই থোৱা আছিলে আমি যেতিয়া যাওঁতে। আৰু এইফালে গাইজ চাওকচোন, ইমান ধুনীয়া পৰিৱেশ। আৰু এইফালে ফুল ধুনীয়া লাগিছে, ভাল লাগে, ধুনীয়া লাগিছে দেখি। মই আৰু পাগলী হৈ গৈছোঁ ফুলত। এই দুজনে আইচক্ৰীম খোৱাত বিজি ঠাণ্ডাত। আৰু আমাৰ ল'ৰা দুটাই চব ঠাণ্ডা অৱশ্যে আইচক্ৰীম ৰ'দ দিছে, বহুত ৰ'দ, কাৰা ৰ'দ দিছে দেই। আমি আহি পালোহি গল্ডেন টেম্পল অৰুণাচল। গল্ডেন টেম্পলটো চোকচোন গাইজ, ইমান ধুনীয়া লাগিছে আৰু একেবাৰে ঠাণ্ডা পৰিৱেশ হয় ইয়াত। ইমান ধুনীয়াকৈ সজাই থৈছে, মানে দেখি। আমি আগতে গৈছোঁ, তেতিয়াও গল্ডেনে আছিলে কালাৰটো।
এতিয়া কিন্তু বহুত ধুনীয়া কৰিলে, আগতকৈ বহুত ধুনীয়া কৰিলে। আমি 5 বছৰমান হ'ল যোৱা নাছিলোঁ, এতিয়া আকৌ গৈছোঁ চাবলৈ। খুব ধুনীয়া লাগিছে এতিয়া, মানে ফুল চুল লগাই অকণমান ডেক'ৰেশ্যনবিলাক খুব ধুনীয়া কৰি দিলে, ভাল লাগিছে। এতিয়া বহুত ধুনীয়া কৰি দিলে, আগতকৈ বেছি ভাল লগা হৈছে। যদি আপোনালোকে যোৱা নাই যাবচোন গাইছ, ইমান ধুনীয়া, চাবলৈ খুব ভাল লাগিলে। আৰু ইয়াত এনেকৈ জোতা চেণ্ডেল খুলি যাব লাগিব। ভিতৰখন খুব ধুনীয়া পৰিষ্কাৰ হয়, জোতা চেণ্ডেল পিন্ধি যাব নিদিয়ে বাৰু। ডাষ্টবিন অ'কে। আৰু ভিতৰখন চাওকচোন গাইছ, আপোনালোকক ভিতৰখনো অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। কিমান ধুনীয়া পৰিৱেশ আৰু একদম পূৰা চাফা। আৰু এই ফিচাৰীটো যে ইয়াত কইন পইচাবিলাক দি এনেকৈ দৰ্শন কৰিব পাৰি। আৰু তলত বহুত পইচা আছে, এনেকৈ পানীখিনি তললৈকে জুমি চালে দেখিব পৰা যায়। আৰু এই ঘৰটো যে ইমান ধুনীয়াকৈ সাজিছে, কিহেৰে সাজিছে নাজানো, কিন্তু বহুত ধুনীয়াকৈ সাজিছে, খুব ধুনীয়া দেখিছোঁ মই। কালাৰ দি দিছে যে খুব ভাল লাগিছে। তাৰপিছত আমি ঘূৰিব হ'ল, কেইজনমান আমি বুদ্ধিষ্ট দেখিছিলোঁ, চাওকচোন তেওঁলোকে এনেকৈ ড্ৰেছবিলাক পিন্ধে। কেনেকা লাগিলে গোল্ডেন টেম্পল? কেনেকা লাগিলে? মজা ধুনীয়া লাগিলে। ঠাইলৈ যাবলৈ আছে, সেইটো কাৰণে সোনকালে অলপ ঘূৰিছোঁ। ইয়াৰ পৰা ঘূৰি আমি অকণমান ভোক লাগিছে আমাৰ সকলোৱে, যিহেতু ৰাতিপুৱাই ওলাই অহা, ৰাতিপুৱাই বুলি আমি ধুনীয়াকৈ খাই বৈ ওলাইছোঁ। তথাপি আৰু তো সেইটো কাৰণে হোটেল বিচাৰি আকৌ আমি ঘূৰি ফুৰিছোঁ। ইয়াত ধুনীয়া এখন হোটেল পালোঁ, ছিকিম ৰেষ্টুৰেণ্ট। ইয়াত বহুত ধুনীয়া খানা পায়। আমাৰ দেউজনে অহা যোৱা কৰি থাকে অৰুণাচলত, তো সেইটো কাৰণে চিনি পায়। তো ইয়ালৈ আহিলোঁ, অকণমান দূৰ হয় বাৰু, তথাপিও আমি ইয়ালৈ আহিলোঁ। খানা খুব ধুনীয়া দিছিলে, টোপোলা ভাত আৰু এই চুপটো যে এইটো চুপ হয়। ইয়াত কি কি আছে মানে শুকতি, বাঁহগাজ আৰু কচু কিবা কিবি মিলোৱা আছে, কিন্তু খাই বহুত ভাল লাগিলে। আমি গাহৰি মাংস লৈছিলোঁ, কিন্তু গাহৰি মাংস থাকি গ'লগৈ। চুপখিনি খাই ইমানেই ভাল লাগিলে আমাক। যদি আপোনালোকে আহিব বিচাৰিছে ইয়াত আহিব, খুব ভাল লাগিলে কিন্তু খানা খাই। হোটেলৰ মালিকজন খুব ভাল। এনেকৈ আমাৰ এইফালে এইটো কলডিল নাপায় বুলি, অৰুণাচলৰ কলডিল হয়, তো আমাক দি পঠাইছে, কিন্তু পইচা ল'ম বুলি কৈছে। কমকৈ পইচা লৈছে, তথাপি আমাক দিছে। ভাল মানুহজন। তাৰপিছত আমি হোটেলৰ পৰা ওলালোঁ আৰু এফালে আহিলোঁ। তেওঁলোকে এফালে ফুৰিব অহা নাই যে, সেইকাৰণে আমি ঢলা শদিয়া ব্ৰিজখনো দেখাই যাওঁ বুলি ভাবিলোঁ। তেওঁলোকে ক'লে ব'লা তেনেহ'লে, সময় যদি আছে চাওঁগৈ। সময়তো দেৰি হৈছিলে, কিন্তু তথাপিও আমি গ'লোঁ চাবলৈ। সন্ধিয়া সময়ে হ'ব হ'ল। এয়া ঢলা শদিয়া ব্ৰিজ, চাওকচোন গাইছ, ইমান ধুনীয়া।
আমাৰ ল'ৰাই উৎপাত লগাইছে জানেনে, ব্ৰিজখনত অলপ নামিম বুলি কৈছে পানীৰ লগত খেলিবলৈ। ইমান ওপৰত আছে, ক'ত নামিব পাৰিব। বহুত মানুহ আহিছে, ইয়াৰ পস্তা লগাই থোৱা আছে। নগাঁৱৰ পৰাও আহিছে মানুহ। এয়া বেলি ডুবু সময় হ'ল। ঘূৰোতে সন্ধিয়া সময় হ'ল। তাৰপিছত আকৌ আমাৰ চাহ খাব মন গ'ল জানেনে গাইজ, আকৌ আমি চাহ খাবলৈ ৰখিলোঁ। ঘৰ পাওঁতে জানেনে 9টামান বাজিছে। আৰু এয়া আমি মিঠাই চাহ খাম বুলি ৰখিছিলোঁ, কিন্তু গাজৰ হালোৱা দেখি গাজৰ হালোৱা খাব মন গ'ল। বহুত টেষ্টি লাগিছিলে গাজৰ হালোৱা। মজা নে? আমাৰ বেটিয়ে নাখায় নেকি? আমাৰ বেটিটো খোৱা আকৌ মজা। আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আজি আকৌ আহিম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।